সন্মুখত 2026 আৰু 2026ৰ আগত কেনেদৰে আঞ্চলিক ৰাজনৈতিক দলসমূহ সাজু হৈছে সেয়া জনাব বিচাৰিছো। অসম জাতীয় পৰিষদে 2026ত বৰহমপুৰতো প্ৰাৰ্থী দিব আৰু বৰহমপুৰত ইতিমধ্যে লুৰিণজ্যোতি গগৈ উপস্থিত হোৱাৰ পিছত এই সন্দৰ্ভত আলোচনাত মিলিত হৈছে। বৰহমপুৰত কোনে খেলিব সেয়াও লুৰিণজ্যোতি গগৈৰ ভাষ্যত শুনিবলৈ পাব আৰু একেটা সময়তে জোৰদাৰভাৱে তেওঁলোকে 26ৰ বাবে আগবাঢ়ি গৈছে। নিৰ্বাচনলৈ অহা কেৱল মাত্ৰ 7 মাহে আছে। এই সময়ত নগাঁৱৰ আমাৰ দলৰ সাংগঠনিক ভেটি কি ধৰণে ক'ত আমাৰ শক্তিশালী ৰূপত আগবাঢ়িছে, ক'ত আৰু কৰিব লগা আছে আৰু ৰাজনৈতিক ৰণকৌশল কেনেকুৱা ধৰণৰ হ'ব, এনেকুৱা ধৰণৰ পৰ্যালোচনা এটাৰ কাৰণে আজি নগাঁও কাৰ্যালয়ত উপস্থিত হৈছোঁ আৰু অহা কাইলৈ তেজপুৰ পৰহিলে বজালী জিলাত আমাৰ যোগদানৰ কাৰ্যসূচী। প্ৰথম কথাটো হ'ল যে যিখন নতুন নিৰ্দেশনা আহিছে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সপালছন অৰ্ডাৰ 2025, এইখন কাৰে এটা নতুন সংস্কৰণ। অহা 10 বছৰলৈ 2014 চনৰ 31 ডিচেম্বৰ নাগৰিকত্ব সংশোধনী আইন মতে বিদেশী নাগৰিকত্ব দিয়াৰ তেওঁলোকৰ এটা ব্যৱস্থা আছিল। অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অন্যায় আছিল। এতিয়া সেই নাগৰিকসকলকে আৰু 10 বছৰ অতিৰিক্ত তেওঁলোকক থাকিব দিব বুলি কৈছে কেৱল মাত্ৰ। কিন্তু যিহেতু নাগৰিকত্ব মানে চিটিজেনশ্বিপ বা নেচাৰেলাইজেশ্যন যিহেতু পাই যাব, সেইকাৰণে তেওঁলোকে পিছদুৱাই দি আকৌ আৰু 10 বছৰৰ নাগৰিকত্ব দিবলৈ তেওঁলোকে উঠি পৰি লাগিছে। আপোনালোকে সকলোৱে জানে যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক যেতিয়া আনিছিল 2016 চনত, তাৰ আগতো দুখন তেওঁলোকে এনেকুৱা নটিফিকেশ্যন আৰু অৰ্ডাৰ উলিয়াইছিলে। পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশ্যন 2015 আৰু ফৰেনাৰ্ছ অৰ্ডাৰ 2015, এই দুখন আনি তেতিয়াই আধাৰটো প্ৰস্তুত কৰিছিলে কেনেকৈ নাগৰিকত্ব দিব পাৰে অসমত। আমি ইতিমধ্যে যেতিয়া 2019 চনত কা বিৰোধী আন্দোলন যেতিয়া চলিছিল তেতিয়া স্পষ্টকৈ কৈছিলোঁ যে অবৈধ বিদেশীৰ বোজা অসমত জাপি দিয়াৰ যিটো বাট সেইটো সৰ্বকালৰ কাৰণে মুকলি কৰি দিয়া হৈছে আৰু সেইটোৱে বহিঃপ্ৰকাশ হ'ল যোৱা দুদিনৰ আগত যিখন আমাৰ নিৰ্দেশনা জাপি দিয়া হৈছে। আমি অসমৰ ৰাইজৰ স্পষ্ট কথা, অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা, ইয়াৰ পটভূমি আৰু অবৈধ বিদেশী নাগৰিকৰ আগ্ৰাসনে অসমৰ সমাজ সংস্কৃতি, অসমৰ অৰ্থনীতি, আমাৰ মাটি ভেটি আৰু ৰাজনৈতিক অধিকাৰৰ ওপৰত পৰা যিটো ভয়াৱহ প্ৰভাৱ, সেইটো দেশৰ কোনো ৰাজ্য আৰু কোনো প্ৰান্তৰ লগত একে নহয়। ৰাজস্থানৰ নিচিনা ৰাজ্যত 10,000 পাৰ্চী মানুহক আজিলৈকে তেওঁলোকে নাগৰিকত্ব দিয়া নাই, অথচ আমাৰ অসমত 71 চনলৈকে সমগ্ৰ ভাৰতবৰ্ষৰ হৈ মানৱীয়তাৰ দৃষ্টিভংগীৰে তাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি অসমে অবৈধ বিদেশীৰ বোজা ল'ব লগা হ'ল। কিন্তু তাৰ পাছত এগৰাকীও বিদেশীৰ বোজা অসমৰ জনগণে ল'ব নোৱাৰে আৰু সেইকাৰণে আমি আগৰ পৰা কৈ আহিছোঁ, আমি আগতেও মনা নাছিলোঁ, আজিও মনা নাই, ভৱিষ্যতেও নামানো। আৰু এই যে বিদেশী নাগৰিক দিয়াৰ তেওঁলোকৰ ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগিব। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কেৱল মাত্ৰ 12 গৰাকী মানুহে আবেদন কৰিছে, 3 গৰাকীক নাগৰিকত্ব দিছে। অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন, 19 লাখ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম কটা মানুহৰ কি হ'ল?